আসাম 15ৰ সমুদৰ্শকলৈ আন্তৰিক অভিনন্দন জনাই আজিৰ সাক্ষাৎকাৰ বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ সাক্ষাৎকাৰ বিশেষ অনুষ্ঠানত আমি আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী স্বনামধন্য লোকগীতৰ শিল্পী, অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, কৃতি শিক্ষক সন্মানীয় বসন্ত বাগগিৰিদেৱক, যিগৰাকী শিল্পীয়ে গোটেই জীৱন লোকগীতৰ চৰ্চা অব্যাহত ৰাখি লোকগীতক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আপ্ৰাণ প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁৱেই হ'ল আজি আমাৰ অতিথি সন্মানীয় বসন্ত বাগগিৰি। নমস্কাৰ। বাগগিৰিদা, আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু অনুষ্ঠানৰ আৰম্ভণিতে আমি আপোনাৰ পৰা এটি লোকগীত শুনিম, তাৰপিছত অনুষ্ঠান আমি আৰম্ভ কৰিম। ঠিক আছে, মই আটাইকে ধন্যবাদ জনাইছোঁ আৰু আসাম 15ৰ সমূহ কৰ্মকৰ্তাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই মাতি অনাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মই এটি গান গাইছিলোঁ, বৰপেটাৰ নামঘৰ দেখিতে সুন্দৰ, মাজতে তুলসীৰ খুঁটা, ৰূপাৰ খতে খতি সোণাৰে কলচীও, নাম ধৰে গধূলি পুৱা, নাম ধৰে গধূলি পুৱা, ৰূপাৰ খতে খতি সোণাৰে কলচীও, নাম ধৰে গধূলি পুৱা, নাম ধৰে গধূলি পুৱা, তাতি গুচি বৃন্দাবনী কাপোৰ অনুসৰি, দিখে 6 কুৰি হাত বস্তে 3 কুৰি, শাৰী শাৰী 4 শাৰী কুৰ্তা মনৰ, ও পশ্চিমে তুলসী কুৰ্তা দুটি অনুপম, পশ্চিমে তুলসী কুৰ্তা দুটি অনুপম, সন্মুখতে শোভা কৰে গুৰুৰে আসন, ভিতৰতে আছে দেখা গৰুৰ হনুমান, ঠগি আগে জ্বলি আছে 7 গছি বন্তি, ও 14 প্ৰসংগ চলি থাকে দিনে ৰাতি, তিনিফালে 3 কাঠি 2খন দুৱাৰ, ভাগে ভাগে আছে স্থান পাঠক সত্ৰিয়াৰ, বেৰে বেৰে কাটি থৈছে কৃষ্ণ লীলা খেলা, লোৱা ভাই হৰি নাম নকৰিবা হেলা, লোৱা ভাই হৰি নাম নকৰিবা হেলা। ধন্যবাদ জনাইছোঁ। আপুনি অনুষ্ঠানৰ আৰম্ভণিতে এটি সুন্দৰ লোকগীতেৰে আমাৰ অনুষ্ঠান আপলোড কৰাৰ বাবে। আপুনি যে এই লোকগীতৰ চৰ্চা আৰম্ভ কৰিছিল, কেতিয়াৰ পৰা, কেনেকৈ, কি পৰিৱেশত আৰম্ভ কৰিছিল, অলপ জানিবলৈ বিচাৰিছোঁ। প্ৰথমতে মই আসাম 15ৰ সমূহ সদস্যক মই শুভেচ্ছা জনাইছোঁ। মোক মাতি অনাৰ কাৰণে বৰ অশেষ ধন্যবাদ জনাইছোঁ। মই সৰুকালৰ পৰাই লোকগীত গাইছোঁ। মই খঞ্জুৰী নাম গাইছিলোঁ আমাৰ আটাই, আৰু এই খঞ্জুৰী নামৰ লগত মই যাওঁ। তেতিয়া মই প্ৰাথমিক পৰ্যায়ত স্কুলত থাকোঁ, আৰু বিভিন্নজনে মোক কয় তই এটা গাই দিছোঁ, গাই দে। মই গাই দিওঁ, গালে ভাল পায় মানুহখিনিয়ে। তাৰপিছত মই যেতিয়া ক্লাছ 4 পালোঁ আমাৰ হাতাই, আমি তেতিয়া হেডমাষ্টাৰে ক'লে যে তুমি গান গাব লাগিব, তুমি বোলে গান গোৱা ডাইলগত। তেতিয়া মই খঞ্জুৰী নাম 3 বছৰ একেৰাহে মই নিজে খঞ্জুৰী বজাওঁ। ক্লাছ তেতিয়া 4ৰ্থ শ্ৰেণী, 4 মই নিজে খঞ্জুৰী বজাওঁ। মই এটা দল তৈয়াৰ কৰি পেলাই মই নিজে গান দিওঁ, দি পেলাই মই 3 বছৰ ডাইলগত গান গাইছোঁ। লগে লগে সমান্তৰালভাৱে কিন্তু ডগৰ বজাই মই লোকগীত গাইছোঁ। এক কথাত ক'বলৈ গ'লে আপুনি এক সাংস্কৃতিক পৰিয়ালত ডাঙৰ দীঘল হোৱাটো নিশ্চয় এইটো হয়। পিতাই আছিল আমাৰ আগৰ যিটো নাটক আছিল তাত বিবেক গাইছিল পিতাই। আই খুব ভাল নামতি আছিল, আইৰ পৰা বহুত গান সংগ্ৰহ কৰিছোঁ, আৰু পিতাই মোৰ লগত ডগৰ বজাইছিল। ঠিক তেনেকৈ মই অলপ আগবাঢ়িছোঁ। অন্যান্য যিকোনো হেৰি আছে, যিকোনো শিক্ষা আছে, শিক্ষাৰ ওপৰত আমি বিভিন্ন ধৰণৰ গান লিখিছোঁ। এতিয়া লোকগীতৰ চৰ্চা নৱপ্ৰজন্মৰ মাজত কিছু ম্লান হোৱা বুলি অনুভৱ হয়, এই ক্ষেত্ৰত আপোনাৰ অনুভৱ? কিন্তু এতিয়া আহিছে, লাহে লাহে আহিছে। এই কথাটো বুজি পাব যে লোকগীতবিলাক হৈছে আধ্যাত্মিক গান। লোকগীত যিসকলে লোকগীত গায় জীৱন সম্পৰ্কে এটা ধাৰণা পায়, আৰু লোকগীত গোৱা মানুহে আনক বেয়াকৈ ক'ব নোৱাৰে, আৰু আনক হত্যা কৰিব নোৱাৰে, গুলি কৰি মাৰিব নোৱাৰে, কাৰণ লোকগীতত জীৱনটোৰ অসাৰ বুলি এই লোকগীতত পাই আছোঁ আমি। কৈছে লোকগীত বৰ ধুনীয়াকৈ কথাবিলাক কৈছে। ঐ দেখাতি এৰি মনটোয় কোনদিনা যাবি ও ভাই,
বায়ু বেলিহে কল ভাবি চোৱা নাই কোনদিনা যাবি অ ভাই কোনদিনা যাম ঠিক নাই গতিকে যিখিনি সময়ত থাকিব লাগে এইখিনি সময়ত ৰাইজৰ কাম কৰিব লাগে ভাল কাম কৰিব লাগে ধন্যবাদ জনাইছো আপুনি লোকগীতৰ চৰ্চা অব্যাহত ৰাখি এতিয়া আপুনি এগৰাকী কৃতি শিক্ষকো লোকগীতৰ শিল্পীও কিন্তু আপুনি নিশ্চয় লোকগীতৰ শিল্পী হিচাপে পৰিচয় দিবলৈ পালে যথেষ্ট সুখী অনুভৱ কৰে এইটো হয় মোক শিক্ষক হিচাপে বহুতে নাজানে কেৱল গান গোৱা মানুহ বুলি জানে শিক্ষকটো পিছত মোৰ এতিয়া লোকগীতৰ আপুনি অসমৰ এই বিশাল ক্ষেত্ৰখনত কোনোবা ডাঙৰ শিল্পীৰ নিশ্চয় সান্নিধ্য লাভ কৰিছে মই পাইছোঁ মোৰ ভাগ্য ভাল মই যোগেশ ভঁৰালী ছাৰক খুব ভালকৈ পাইছোঁ যোগেশ ভঁৰালী ছাৰে মই এবাৰ মই ঘৰ তেওঁৰ অসুখ হোৱা সময়ত খবৰ ল'ব গৈছিলোঁ তাৰ আগতে মই লগে পাইছোঁ তেওঁৰ লগত তেওঁ গান শিকাই থাকে মই দুটাৰ বজাওঁ যেতিয়া মই খবৰ ল'ব গ'লোঁ তেওঁ ৰেডিঅ'ত এটা গান আহিছিল মোৰ কিছুদিন আগতে আহিছিল কৈছে এইটো বসন্তই গাইছে গান ঘৰৰ মানুহ বসন্ত পাত গীত নহয় গানবোৰ হয় যেতিয়া আহিলে মোৰ নামটো ক'লে কৈছে মই চিনি পাওঁ নহয় বসন্ত মই ছাৰক যেতিয়া কেইটামান গল্লা লৈ গৈছিলোঁ বিশেষ একো নিয়া নাই অসুখৰ কাৰণে ছাৰে সেই গল্লাকেইটাৰ কথা চবকে যিমান পিছত গৈছে বসন্ত আহিছিল নহয় মোক গল্লা আনিছিল বৰ ভাল পায় আৰু ছাৰে মোক গৈ পোৱাৰ লগে লগে এটা চুমা খাইছিল এই চুমাটো তেওঁৰ যিটো দাড়িৰ মানে খোজ মই এতিয়া ইয়াত লাগি আছে এইটো মোৰ কাৰণে পৰম সৌভাগ্য এইটো আশীৰ্বাদ বুলি মই এতিয়াও গ্ৰহণ কৰোঁ সেই কথা তেওঁৰ কথা মনত পৰিলে চুমাটোলৈ মোৰ মনত পৰে আপুনি ইতিমধ্যে অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰিছে পাইছোঁ তাৰোপৰি আপুনি চৰকাৰৰ পৰা বা তেনেকুৱা বিভিন্ন অনুষ্ঠানৰ পৰা বঁটা নিশ্চয় লাভ কৰিছে এই সম্পৰ্কে আমি অকণমান জানিব বিচাৰিম পাইছোঁ মই মোৰ জীৱনত প্ৰথমটো পাইছোঁ জয়ন্ত হাজৰিকা সোঁৱৰণী শংকৰ নিত্যানন্দই দিছিলে এইটো মোক লোকসংগীত ভাস্কৰ উপাধি এটা দিছিল জীৱনজোৰা সাধনা বঁটা মই 2 বা 3 বাৰ পাইছোঁ আমাৰ পাঠালা বিহু কমিটিও দিছে লোকসংগীত ভাস্কৰ তাৰপিছত মই আটাইতকৈ ডাঙৰ কথাটো হৈছে উৰিষ্যাত যেতিয়া মই গান গাব গৈছিলোঁ লোকসংগীত আৰু মাৰ্চিয়েলৰ ওপৰত এটা মহাৰণ হৈছিল আৰু অসমৰ পৰা মই গৈছিলোঁ মোৰ দল এটা লৈ মই 20জনীয়া দল এটা লৈ নিছিলোঁ আৰু তাৰ মঞ্চত উঠি পেলাই মই প্ৰথমে লোকসংগীতৰ মই প্ৰথম কথাখিনি কৈছিলোঁ উৰিষ্যাবাসী ভাই ভনী মানে আমি অসমৰহে আপোন মানংকুৰ নূয়া বৰ্ষৰ সেৱা এবং শুভেচ্ছা জনাওছোঁ জগন্নাথ আপোন মানংকুৰ মংগল কৰণ উৰিয়া ভাষাত কৈছোঁ উৰিয়া ভাষাত মই নিছিলোঁ পাত্ৰচাৰৰ পৰা লিখি পাত্ৰচাৰী লিখি দিছিল কিন্তু পাত্ৰচাৰী মোক পঢ়ি দিয়া নাই মই তাত চাহ দোকান পাণ দোকান যাকে লগ পাইছোঁ তাতে সেই কাগজখিনি উলিয়াই লওঁ লৈ পেলাই মই গাই দিওঁ গাই দিলে তাহাঁতে হাঁহে প্ৰথম সেই যেতিয়া মানে মই ক'লোঁ মানুহবিলাক চমক খাইছে যে অসমৰ ল'ৰা নে মানে আমাৰ উৰিষ্যাত থকা ল'ৰা তাৰপিছত আহিল নেক্সট ডে আমাক প্ৰগ্ৰেম কৰিব দিলে নেক্সট ডে প্ৰগ্ৰেম কৰিলোঁ উৰিয়া গানো গালোঁ নাও খেল হোলী গীত ইত্যাদি ইত্যাদি চব গাইছোঁ বিহু চিহু চব চলিছে মহো গাইছোঁ বিভিন্ন ধৰণৰ তাৰপিছত ঘোষণা দিছে যে অসমৰ দলটোৱে এই লোকসংগীতত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে আৰু ডাঙৰ এটা সোণৰ এটা ট্ৰফি এতিয়া মোৰ ঘৰত জিলিকি আছে সোণৰ ট্ৰফিটো আমি পাইছোঁ মোৰ দলটো পাইছে ছেকেণ্ড পাইছে মাৰ্চিয়েলত পাঞ্জাবে আৰু থাৰ্ড পাইছে মাৰ্চিয়েলত মণিপুৰে গতিকে এইটো মোৰ কাৰণে বৰ সৌভাগ্যৰ কথা যে মই ভাৰতৰ ভিতৰত প্ৰথম এটা পাইছোঁ পদক ইয়াতকৈ ওপৰত মোক নালাগে আৰু এতিয়া নৱপ্ৰজন্মক লোকগীতৰ অলপতে আৰু এটা অলপতে বামাখাতা বিহু সমিতিয়ে লোকসংগীত শিৰোমণি বঁটা এটা দিছে বাকী তেনেকৈ বঁটা মই কেইবাটাও পাইছোঁ বিভিন্ন ধৰণৰ বিভিন্ন সময়ত বিভিন্ন ঠাইত মোক দিছে আৰু এইবিলাক মই এটা হেৰি ভাবোঁ যে এইবিলাক আশীৰ্বাদ ৰাইজৰ মানে বঁটা লাভ কৰিলে কাম কৰাৰ অনুপ্ৰেৰণা বাঢ়ি যায় দায়িত্ববোধো বাঢ়ি যায় কাৰণ বঁটাই আপোনাক স্বীকৃতি প্ৰদান কৰে আৰু স্বীকৃতি সদায় অটল থাকিবলৈ আপুনি নিশ্চয় ইচ্ছা কৰে আৰু এটা কথা কৈছোঁ ৰামেশ্বৰ পাঠক ছাৰক মই লগ পাইছোঁ আমাৰ ভাগ্য ভাল যে বজালীৰ কাৰণে খুব ভাল খবৰ যে গোবিন্দপুৰ এমিত 1962ত ৰামেশ্বৰ পাঠক ছাৰে তাতে স্কুলত কাম কৰিছিল আৰু স্কুলত কাম কৰোঁতে এই কৰোণা কাকতে লৈ সখী বান্ধিছিল সেই সখীৰ সূত্ৰে তেওঁ 2 বছৰ থকাৰ পিছত গুৱাহাটীত গুচি গ'ল গুৱাহাটীৰ পিছত আহি মই যেতিয়া এটা ক্লাছ 8ত এজন বন্ধুৱে ক'লে আজি ৰামেশ্বৰ পাঠক আহিব বোলো ক'ত শৈক্ষকৰ ঘৰত আহিব আজি ৰাতি বোলো মই যাব পাৰিম নাই বোলো সি কৈছে নহয় তুমি আহিবাই মই যাই প্ৰথম মই ভাবিছোঁ ৰামেশ্বৰ পাঠকক লগ পাম মানে ঈশ্বৰক লগ পাম আজি মই লোকগীতৰ ঈশ্বৰ তাৰপিছত মই মহি কলিতা ছাৰে বাহিৰত আছিল মই বাৰাণ্ডা পালোঁ মহি কলিতা ছাৰক খাটনি ধৰিলোঁ ছাৰ মোক ছাৰৰ লগত অলপ চিনাকি কৰি দিয়ক ছাৰে মোৰ হাতত ধৰি লৈছে এই পাঠক এই বসন্ত বৰ মোৰ ছাত্ৰ খুব ভাল লোকগীত ভাল পায় আপুনি তাক অলপ দেখুৱাই দিব তাৰপিছত মই সেৱা কৰিছোঁ তেওঁৰ লগত বজাইছোঁ দোতাৰা তৰুণ পাঠকে বাঁহী বজাইছিল সেইটোৱে মোৰ গুৰু মই তেতিয়াৰ পৰা মানিছোঁ আৰু মই মোৰ সেই একলব্য সাধনাৰ নিচিনা তেওঁক হিয়াত লৈ পেলাই মই গান শিকিছিলোঁ দোতাৰা বজাইছিলোঁ সুন্দৰ সুন্দৰ গান বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰা আমি দেখিবলৈ পাওঁ এটা আপোনাৰ সুন্দৰ মানে লোকগীত আছে যে ৰ'দ দি দিব বৰষুণ আনে এই গানটো আজি আমাৰ দৰ্শক শ্ৰোতাক শুনাবলৈ মই এটা ফাঁকি গাই দিম তাৰমানে আমাৰ যেতিয়া ৰ'দ আৰু বৰষুণ দিয়ে ৰ'দো দিয়ে বৰষুণ দিয়ে বতৰটো বেয়া হয় তেতিয়া আমাৰ কি সৰু কালত গাঁৱত এখন মানে কাপোৰ এখন থাকিব পাৰে নাথাকিব পাৰে ঠিক তেনেকুৱা বয়স আমি ফূৰ্তিতে গৈ মানে পানী বতাত মানে খচি আমি গানটো গাওঁ কি বুলি গাওঁ
রুদি দি বইরা নানে করা হিয়ালোর বিয়া কান কুই নাই জগতে নিংনি ভাতত দিয়া হয় রুদি দি বইরা নানে করা হিয়ালোর বিয়া কান কুই নাই জগতে নিংনি ভাতত দিয়া এনেকে গাই গাই আমি পিছত গানটো কৰিলো মই বসন্ত তালুকদাৰ মোক কৰি দিলে যে সেই গানটো মই ৰেকৰ্ডিঙো কৰিছো অলৰেডি নৱপ্ৰজন্মই যিহেতু লোকগীতৰ প্ৰতি কিছু অনীহা দেখা গৈছে এই ক্ষেত্ৰত আমাৰ কৰণীয় বা আপোনালোকৰ লোকগীত শিল্পীসকলৰ কৰণীয় কি বুলি আপুনি আমি এইটো শিকাব লাগে আৰু মোৰ তাত আহি থাকে বিভিন্ন ঠাইৰ পৰা মোৰ শিকোৱাটোৰ পদ্ধতিটো এনেধৰণৰ মোক কোনোদিন কাকো পইচাৰ দাবী কৰা নাই কোনোবাই কিবা দিয়ে মই লৈছোঁ আৰু কেতিয়াবা কাৰোবাৰ পৰা নলোৱাকৈও মই শিকাইছোঁ বহুত ছোৱালীয়ে দোতাৰা শিকিছে বহুত ল'ৰাই লোকগীত শিকি আছে মইতো মোৰ পইচাটো বেছ নহয় এইকাৰণে যে মই গান লোকগীতত পাইছোঁ যে জীৱনটো বেছি দিন নাই আমি যিকেইদিন আছোঁ এইখিনি মানুহৰ লগত থাকিব লাগে মই এটা এনেধৰণৰ বিল্ডিং বান্ধিব চেষ্টা কৰিছোঁ যিটো বিল্ডিং 20 বছৰ 30 বছৰ 50 বছৰ 40 বছৰ খহি নপৰে আৰু সেই বিল্ডিংটো হৈছে কি সংগীতৰ মাজেৰে মানুহৰ চিনাকি হোৱা মোক টকাৰ বিল্ডিংটো বান্ধিব পাৰিম টকাই দি মই বিল্ডিং এটা বান্ধিব পাৰিম কিবা বেছি কিনি হ'লেও কিন্তু তাৰ স্থায়িত্বটোত কৰি মই সেইটো চিনাকি একো নহয় কিন্তু মই যে গান গোৱা বসন্ত পাতগিৰি মোক লোকগীত হিচাপেহে জানে শিক্ষক হিচাপে বহুতে নাজানে সেইটো চিনাকি এটা আচলতে আপোনাৰ কথাৰ পৰা এটা কথা আমি অনুমান কৰিব পাৰিছোঁ যে ডাঙৰ মানুহ হোৱাটো ডাঙৰ কথা নহয় ডাঙৰ মনৰ মানুহ আপুনি যে ডাঙৰ মনৰ মানুহ এই কথাটো আজি আমি উপলব্ধি কৰিব পাৰিছোঁ আচলতে মোৰ ফিলচফি সেইটোৱে মই ভাবোঁ যে আমি কাৰো লগত বেয়া হৈ লাভ নাই ভালকৈ থাকিব লাগে ভাল কাম কৰিব লাগে আমি দেখা পাইছোঁ কাৰণ সেইদিনাখন আমাৰ আমাৰ মাজৰ পৰা এৰা দি গ'ল দশৰদাই সদায় ফোন কৰিছিল মোক প্ৰায় ফোন কৰে বসন্ত কেনেকুৱা মই সুধোঁ দাদা ভালেই আছে আপুনি বোলে আছোঁ বোলো আপোনাৰ এই পেঞ্চনৰ টকাৰে আপুনি আতেনে নাতেহে বসন্ত মোৰ মানে হাতটোৰ ঔষধখিনি কিনোতে পইচা খাই নোহোৱা হৈ যায় আৰু হয়ও কিন্তু বিখ্যাত মানুহ এজন তেওঁ যি গান গাইছিল তেওঁক নিচিনা মানুহ নাই নজনা মানুহ নাই কিন্তু তেওঁ এজন শিক্ষকত কৰি বহুত কম অৰ্থৰে তেওঁ চলি আছিল মানুহজনে গতিকে মানুহক টকাতকৈও কৰ্মটো মই ডাঙৰ বুলি ভাবোঁ দাদা এতিয়া আপুনি অসমৰ বাহিৰতো মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই লোকগীতৰ অনুষ্ঠান কৰিছেনে বাৰু এই সম্পৰ্কে আমি জানিব বিচাৰিছোঁ কৰিছোঁ মই আউট অফ আছামটো কৰিছোঁ মই বিভিন্ন ঠাইত কৰিছোঁ আৰু মোৰ ভাগ্য ভাল যে মই 3বাৰ ৰজাৰ জন্মদিনত ভূটানত প্ৰগ্ৰাম কৰিছোঁ আৰু তাত নাও খেল হোলী গীত বিহু ইত্যাদি গোটেই গ্ৰুপবিলাক লৈ যাওঁ আৰু তাত ৰজাৰ জন্মদিনত মই তাত ভাবিলোঁ লোকগীতো গাইছোঁ তাত ভাবিলোঁ এটা কথা যে মই যিহেতু ভূটানত গাইছোঁ ভূটানৰ ভাষাৰ গান কেনেকুৱা চাওঁ এজন ড্ৰাইভাৰক ধৰি পেলাই এটা গান শিকিছিলোঁ এই গানটো মই গাইছিলোঁ মই গাই দিয়কচোন Jadang dugi barlo sem kasu amala gel kap yong ki densum pel den rupa gelo la gelo pel den rupa gelo hit sige pugelo অর্থাৎ মই সুধিছিলোঁ যে অৰ্থটো কি কৈছে যে ভাৰত ভূটান ভাই আমি ভাৰতৰ সৰু ভাই আমাৰ মাজত হিমালয় পৰ্বত আছে আমাৰ কোনো ভয় নাই কথাখিনি এনেধৰণৰ আছিল আৰু তেওঁলোকে শুনি পেলাই হাঁহিছিল মিচিক মাছাত কৰি হাঁহে আৰু মোৰ গানৰ ক্ষেত্ৰত মই এটা উৎসাহ এটা পাইছিলোঁ এটা গান বাংলা গান এটা শুনিছিলোঁ মই পল্লী গান লোকগীতৰ বাহিৰে বেলেগ গানো গাইছিলোঁ পল্লী গান গাওঁ বা জিকিৰি জাৰি এইবিলাক গাওঁ বা কেতিয়াবা মই নাঙেলি গীত গাব চেষ্টা কৰোঁ আমাৰ মঙলদৈ অঞ্চলৰ চিয়া গীত গাবলৈ চেষ্টা কৰোঁ বিহু গীত এইবিলাকতো গাইছোঁ বজাইছোঁ বহুত সময় বহু বছৰ ধৰি তাত মই এটা গান শুনিছিলোঁ ৰেডিঅ' পকাই থাকোঁতে বহু বছৰ আগৰ কথা এইটো আউলো বাউলো সবাই গেল মাইকেল জ্যাকসন আইলো রে সবার মাথা খাইলো রে কান্দে দো তারা বন্ধু রে নিশ্চয় বুঝি পাইছে কথাখিনি যে মানে আধুনিকতাৰ চৰম শিখৰত মানে হেৰি কৰা মানে অৱস্থান কৰা মাইকেল জ্যাকসন অহাৰ লগে লগে লোকসংগীত বিলাক যেন তল পৰি গ'ল তেনেকুৱা ধাৰণা এটা কৰিছে আৰু সেইটো মই আচলতে হৃদয়ত খুন্দা মাৰি দিয়া আচলতে আপোনাৰ গানবিলাকত সৃষ্টিবিলাকত এটা সুন্দৰ মেছেজ থাকে এইটোৱে আমাৰ নৱপ্ৰজন্মই বা জনসাধাৰণে সঁচাকৈ আপ্লুত হয় বসন্ত পাতগিৰি বুলি ক'লে সমগ্ৰ নামনি অসমৰ এক চৰ্চাৰ কেন্দ্ৰবিন্দু আপোনাৰ এই লোকগীতৰ চৰ্চাক বিশ্ব দৰবাৰলৈ লৈ গৈছে কাৰণ আপুনি ভাৰতবৰ্ষৰ বাহিৰত ভূটানতো অনুষ্ঠান কৰিছে এয়া আমাৰ বাবে গৌৰৱৰ বিষয় আপুনি আমি বজালীবাসী হিচাপে আপোনাক ধন্যবাদ জনাইছোঁ আৰু মই ইয়াৰ উপৰি মই বিভিন্ন হয়তো বহুত ক'ব লাগিব নকওঁ এতিয়া আমাৰ এতিয়া গছৰ কাৰণে মানুহে কয় যে আমাৰ প্ৰচণ্ড গৰম পৰিছে মই 96তে এটা গান লিখিছিলোঁ আৰু এই গানটো মোক ডিৰেক্টৰ আছিল তেতিয়া দেৱব্ৰত বৰকটক হিচাপে জ্ঞান বিজ্ঞান সমিতি অসমৰ কৈছে যে
এটা গান লাগে পৰিৱেশৰ ওপৰত কিহৰ ওপৰত মই কৈছোঁ যে গছৰ ওপৰতে লিখিলে ভাল তেতিয়া মই লিখিছিলোঁ গছৰে পুলি নিজৰে পুলি বান্ধৈ পালিবা নিজৰে পুলি এডাল গছ কাটিলে যতনাই লগাবা নকৈ দহতি পুলি তাত গোটেই বৰ্ণনাখিনি লিখা হৈছিল মই লিখিছিলোঁ আৰু এই গানটো ৰেকৰ্ডিং কৰোঁতে কুল বৰুৱা আছিল মোৰ লগত কুলতাই কৈছে বসন্ত এই গানটো মই গাম বোলো গাওঁ মোৰ ভাল লাগিব আপুনি মোৰ গান গাব কথাখিনি মোৰ সুৰটো জিকিৰৰ সুৰত গাইছিলোঁ আৰু এনেকৈ মই এবাৰ হ'ল কি আমাৰ যে কিতাপ পঢ়া আন্দোলন পাতিলে এটা আমাৰ কিতাপ মানুহে কমকৈ পঢ়ে অসমৰ মানুহে নামনিৰ মানুহে আৰু কমকৈ পঢ়ে উজনিতকৈ তেতিয়া কৈছে যে এটা আমাক এটা থিম চং এটা লাগে তেতিয়া মই আমাৰ বিয়া নামৰ সুৰত গাইছিলোঁ লিখিছিলোঁ মই এই কিতাপ আচলতে কিতাপ কিনি পঢ়িব লাগে কিতাপ কিনি পঢ়িলে মূল্যটো থাকে কিনি নপঢ়িলে তাৰ মূল্যটো নাথাকে বেলেগৰ পৰা আনিলে তাক পঢ়া নাযায় এই কিতাপ কিনি কিতাপ পঢ়াই সদৰৰে ভাই কিতাপ অবিহনে আমাৰ অন্য গতি নাই কিতাপ অবিহনে আমাৰ অন্য গতি নাই আৰু কিছুমানে কিতাপ আছে কিতাপ নপঢ়ে দেখুৱাই থয় যে মোৰ লাইব্ৰেৰী আছে মই কিতাপ আচলতে নপঢ়ে কৈছিলোঁ মই গালি পাৰিছিলোঁ এই গানেৰে কিতাপ সাঁচি নপঢ়ে ভাই মুৰুখ মতি যি অজ্ঞান আন্ধাৰৰ মাজে ডুবি থাকেহি গতিকে অজ্ঞান যদি জ্ঞান কিতাপ নপঢ়ে জ্ঞান নাহে আৰু কিতাপ যিয়ে দেখুৱাই নপঢ়ে সেইটো অজ্ঞান আন্ধাৰ ৰৈ থাকে অনুষ্ঠানৰ শেষ অংশলৈ আমি আহিব বিচাৰিছোঁ আপুনি এতিয়া ভৱিষ্যতে লোকগীতৰ ক্ষেত্ৰত কি নতুন পৰিকল্পনা হাতত লৈছে আমি জানিব বিচাৰিছোঁ আমাৰ আই আৰু আমাৰ মোৰ সন্মুখত গংগাবালা দাস আইৰ নাম মুখ্যতাবাদগিৰি আৰু গংগাবালা দাস খুৰী এই দুগৰাকী মই সৰুৰ পৰা বহুত গান গাইছিল তেওঁলোকে আৰু যিখিনি পাৰোঁ মই ক'ৰবাত লিখি আনিছিলোঁ সেইদিনাখন মই অলপ গাইলোঁ মই মোৰ এটা চেনেল আছে মই চেনেলত দিছিলোঁ যে বিয়া নাম হওক আই নাম হওক ধাই নাম হওক এই গোটেইখিনি সংগ্ৰহ কৰি আৰু নতুন নতুন সুৰ সংযোজন কৰি য'ত মানে মানুহৰ ৰস পায় মানে মই যিবিলাক গান গাওঁ অলপ কষ্ট কৰি গাওঁ যেনে আমাৰ ৰাধা কৃষ্ণৰ যি গান এই গানবিলাক কিবা বিৰহ বেদনাৰ গান যাদুৰ বিৰহে পৰাণ নহহে যাদুৰ বিৰহে পৰাণ নহহে তনু দহে অনুৰাগে মোৰ সখীহে ও মহিলা যতে নকলো আগে এই যে বেদনা এই যে হিয়া ভঙা মানে এটা প্ৰেমৰ জ্বালা এই জ্বালাটো প্ৰকাশ কৰিব লাগিব সুৰত তেতিয়াই গান শুনিব আমাৰ আজিৰ স্বামী কি হৈছে যে আমি দোতাৰটো বজাইছোঁ ইমান যুদ্ধ কৰিব লাগে ইমান যুদ্ধ ইমান বাদ্যৰ মাজত আমি লোকগীত গাই শুনাব লাগিব আমি দোতাৰটো ভালকৈ বজাব লাগিব বাদ্যখিনি ভাল হ'ব লাগিব গানটো ভাল হ'ব লাগিব তেতিয়াহে লোকগীত শুনিব ভৱিষ্যত পৰিকল্পনা হিচাপে আমি জানিব বিচাৰিছোঁ ভৱিষ্যত পৰিকল্পনা মানুহক শিকাই দিব খুজিছোঁ যে আমি লোকগীত গালে ভালকৈ গাব লাগে সুৰটো কেনেকৈ গাব লাগে যদি কোনোবাই শিকে মোৰ গানৰ পৰা কিছু গান শিকিব পাৰিব আৰু শিকিলে আমি তেনেকৈ গাওঁ আৰু এতিয়া কথাটো হৈছে কি যে বজোৱা মানুহখিনিও কিন্তু ঠিক ধুনীয়াকৈ বজোৱাৰ কাৰণে মানে প্ৰিপাৰেশ্যনটো নিজে যিজন গায়ক তেওঁ কিন্তু কৰি ল'ব লাগিব যেনেকৈ মোৰ দল এটা আছে মোৰ গানটো বেয়া হ'ব পাৰে কিন্তু বজোৱাত বেয়া নহয় এইটো বস্তু আমাক লাগিব তেতিয়াই হ'ব আৰু এটা মই কৈছোঁ আমাৰ যে ল'ৰা ছোৱালীবিলাক বিশেষকৈ ছোৱালীবিলাক অচিনাকি মানুহবিলাক আহি লৈ যায় বেপাৰী কোনোবা আহি যায় আহি পেলাই প্ৰেমত পৰি প্ৰেমৰ চলনাই লৈ গুচি তেতিয়া মই গাইছিলোঁ আৰু এই মই লিখিছিলোঁ এইটো জ্ঞান বিজ্ঞান সমিতি অসমত অজস্ৰ গান লিখিছোঁ তেনেকুৱা বিভিন্ন ভাষাত অনুবাদ হৈছে এইবিলাক অচিন কাঠৰ থোৰা লগালে জানিবা ভাই বিপদে আগুৰি ধৰিব ঠগ প্ৰবঞ্চকক বিচাৰি উলিয়াই লৈ উচিত শাস্তি দিবই লাগিব এই দায়িত্বটো আমাৰ যে আমি অচিনাকি মানুহক ইমান লাই দিব নালাগে আমাৰ ছোৱালীবিলাক ওলাই যাব নালাগে নহ'লে আমাৰ ছোৱালীবিলাক নি এইটো চবে গমেই পায় ইমান খোলাকৈ ক'লেও জানে নক'লেও জানে গতিকে এই ক্ষেত্ৰত আমি এটা সজাগতা আনিব লাগে ধন্যবাদ জনাইছোঁ আপুনি ইমান সময় আমাক সুন্দৰকৈ গান উপহাৰ দিলে আপোনাৰ সংগীতৰ চৰ্চা কেনেকৈ আৰম্ভ কৰিছিল কেনেকৈ অতিবাহিত কৰিলে আৰু ভৱিষ্যত পৰিকল্পনা কি গোটেইখিনি কথা আমাক জনালে পৰৱৰ্তী সময়ত আমি সময় আৰু সুযোগ পালে পুনৰ আপোনাক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাম আজিৰ অনুষ্ঠান আমি সামৰণি মাৰিব বিচাৰিছোঁ বসন্তদাৰ শেষৰটো লোকগীতৰ মাজেৰে
তাৰপিছতে আজিৰ অনুষ্ঠানৰ সামৰণি পৰিব আৰু অহা খণ্ডত আন এগৰাকী শিল্পীক আমি আমাৰ মাজলৈ লৈ আহিম। আজিৰ অনুষ্ঠান ইমানতেই সামৰণি মাৰিছোঁ। উৰুলি জোকাৰ দিয়াহে আয়তি 1989 গাইছিলোঁ। ঘৰ পাৰ্বতীৰ বিয়া আগ চাউল ছটিয়াই দিয়াহে আয়তি বৰকইনা ঘৰলৈ নিয়া বৰকইনাক ঘৰলৈ নিয়া বৰকইনাক ঘৰলৈ নিয়া। নমস্কাৰ, মই মোৰ কাৰ্যসূচী সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ।